আজিৰ প্ৰথম প্ৰশ্ন ভাৰতৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যম কোনখন ৰাজ্যৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি তামিলনাডু। আৰু এই শাস্ত্ৰীয় নৃত্য আমাৰ মুঠ 8টা আছে। কুৱেশ্যন নম্বৰ 2 বিখ্যাত হৰ্ণবিল মহোৎসৱ প্ৰতি বছৰে কোনখন ৰাজ্যত অনুষ্ঠিত হয়? অপশ্যন নম্বৰ এ হ'ব উত্তৰটো নাগালেণ্ড। আৰু এই হৰ্ণবিল ফেষ্টিভেলটো আপোনাৰ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ চলে। কুৱেশ্যন নম্বৰ 3 বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতি ষ্টেচু অফ ইউনিটি বনোৱা হৈছিলে, যাৰ উচ্চতা হ'ল 182 মিটাৰ। কুৱেশ্যন নম্বৰ 4 ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ ফ্ৰেছ ৱাটাৰ লেক কোনখন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উলাৰ হ্ৰদ। আৰু এইখন জম্মু আৰু কাশ্মীৰত অৱস্থিত হয়। আৰু এই উলাৰ হ্ৰদত ঝিলাম নদীয়ে পানী যোগান ধৰে। নেক্সট কুৱেশ্যন নম্বৰ 5 ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ খাজুৰাহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব এ চাণ্ডেল ৰজাসকলে নিৰ্মাণ কৰিছিল। চাণ্ডেল ৰজাসকলে খ্ৰীষ্টাব্দৰ 950 খ্ৰীষ্টাব্দৰ পৰা 1050 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল। আৰু বৰ্তমানত ইয়াৰ অৱস্থান হ'ল মধ্যপ্ৰদেশ ছত্ৰপুৰ জিলাত। নেক্সট কুৱেশ্যন নম্বৰ 6 আন্তৰ্জাতিক যোগ দিৱস নে ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? এইটো 21 জুন তাৰিখে পালন কৰা হয়। আৰু এই ইণ্টাৰনেশ্যনেল য়োগা ডেটো 2015 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰে এই দিৱস আৰম্ভ হয়। কুৱেশ্যন নম্বৰ 7 ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী আছিলে আপোনাৰ কল্পনা চাওলা। নেক্সট কুৱেশ্যন নম্বৰ 8 বিখ্যাত লোকনৃত্য ৰূপ বা ৰূপ ডেন্স কোনখন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ সৈতে জড়িত? এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জম্মু আৰু কাশ্মীৰ। জম্মু কাশ্মীৰৰ ই এক মুখ্য লোকনৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 9 আন্তৰ্জাতিক মুদ্ৰানীতি মানে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব ৱাশ্বিংটন DC। আৰু আমাৰ ৱৰ্ল্ড বেংকৰো মুখ্য কাৰ্যালয় ৱাশ্বিংটন DCতে অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 10 ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি আনন্দ মঠৰ পৰা লোৱা হৈছিলে। আৰু এই আনন্দ মঠখন আমাৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিলে। 1882 চনত প্ৰকাশিত পোৱা বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ এখন উপন্যাস। নেক্সট কুৱেশ্যন নম্বৰ 11 কৰ্ণাক সূৰ্য মন্দিৰ ব্লাক পাগোডা কোনখন ৰাজ্য? শুদ্ধ উত্তৰ উৰিষ্যাত অৱস্থিত। আৰু উৰিষ্যাত আৰু এখন মন্দিৰ আছে যাক আমি জগন্নাথ মন্দিৰ বুলি কওঁ, বিখ্যাত জগন্নাথ মন্দিৰ। সেই মন্দিৰখনক হোৱাইট পাগোডা বুলি কোৱা হয়। সেইটো মনত ৰাখিবলগীয়া। তো নেক্সট কুৱেশ্যনলৈ যাওঁ 12 নম্বৰ বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী কোনখন নদীত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ নদী। আৰু বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ সেইখন আমাৰ অসমতে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আছে, যাক আমি উমানন্দ বুলি জানো। নেক্সট কুৱেশ্যন নম্বৰ 13 ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি ডক্টৰ APJ আব্দুল কালাম। APJ আব্দুল কালামক আমি ভাৰতৰ মিছাইল মেন বুলি জানো। আৰু তেখেত আমাৰ 11তম ৰাষ্ট্ৰপতি আছিলে। তো নেক্সট কুৱেশ্যন নম্বৰ 14 বিশ্ব ঐতিহ্য ক্ষেত্ৰ এলৰা গুহাত মুঠ কিমানটা গুহা আছে? শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি 34টা গুহা আছে। নেক্সট আৰু এই এলৰা গুহাটো আমাৰ ঔৰংগাবাদত মানে মহাৰাষ্ট্ৰত অৱস্থিত বৰ্তমানৰ। নেক্সট কুৱেশ্যন নম্বৰ 15 নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিলে? এইটো আমি সকলোৱে জানো, অপশ্যন নম্বৰ বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰক 1913 চনত গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে নোবেল পুৰস্কাৰ দিয়া হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 16 ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী নেশ্যনেল একুৱেটিক এনিমেল কোনটো? সেইটো হ'ল আমাৰ চহু বা ডলফিন বা গংগা নদীৰ চহু। তো এই চহু আমাৰ 2009 চনত ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন 17 বুলান দৰৱাজা কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি ফাতেহপুৰ চিক্ৰীত অৱস্থিত। ফাতেহপুৰ চিক্ৰী বৰ্তমান আমাৰ উত্তৰ প্ৰদেশত অৱস্থিত। আৰু এই বুলান দৰৱাজাখন মোগল সম্ৰাট আকবৰে 1601 চনত বনাইছিলে। নেক্সট কুৱেশ্যন 18 ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কেৰেলাক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বা মছলাৰ বাগিচা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 19 ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত, যিখন আমাৰ 15 আগষ্ট 1969 চনত প্ৰতিষ্ঠা কৰা হৈছিলে।
নেক্সট কুৱেশ্যন নম্বৰ 20 ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1954 1954 চনত এই ভাৰত ৰত্ন প্ৰথম 3জন ব্যক্তিক দিয়া হৈছিলে বা বিতৰণ কৰা হৈছিলে। তাৰে প্ৰথমজন হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, দ্বিতীয়জন আছিলে চি ৰাজাগোপালচাৰী আৰু তৃতীয়জন আছিলে ডক্টৰ CV ৰমন। তো এইখিনি আছিল আমাৰ আজিৰ ষ্টেটিক জিকেৰ ওপৰত প্ৰশ্নসমূহ। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু ছাপোৰ্ট কৰিব। ধন্যবাদ।